বাইহাটা চাৰিআলিত আন্তঃৰাজ্যিক গাড়ী চুৰ 3 মিনিটতেই চুৰি কৰিলে স্কৰপিঅ' বাহন ৰাইজক দেখুৱালে গাড়ী চুৰিৰ কিটিপ বাইহাটা চাৰিআলিৰ এটা লজৰ সন্মুখত পাৰ্কিং কৰি থোৱা এখন স্কৰপিঅ' বাহন হঠাৎ চুৰি হয় লগে লগে বাহনৰ গৰাকী কাষ চাপে আৰক্ষীৰ চুৰ বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান 24 ঘণ্টা নৌহতেই আৰক্ষীৰ জালত 3 চুৰ চুৰৰ জিম্মাৰ পৰা উদ্ধাৰ চুৰি স্কৰপিঅ' বাৰে আমাৰ এইখিনি ঠাইৰ পৰা অৰ্থাৎ পঞ্জলিকা লজৰ দুৱাৰমুখ এইখিনি মই য'ত থিয় হৈ আছোঁ এইখিনি ঠাইৰ পৰাই এখন স্কৰপিঅ' বাহন 3জন দুৰ্ধৰ্ষ চোৰে চুৰ কৰি লৈ যায় আৰু এই 3জন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল চোৰ গাড়ী চোৰ হয় আৰু ইণ্টাৰনেশ্যনেল গাড়ী চোৰৰ চক্ৰৰ সৈতে জড়িত আৰু তেওঁলোকে শুক্ৰবাৰে এই ঘটনাটো সংঘটিত কৰাৰ পিছত আমাৰ বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ওচি মহোদয়ে 24 ঘণ্টা নৌহওঁতে তেওঁলোকক কাৰায়ত্ব কৰি গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে যিবিলাক অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী আৰু এইবিলাক গোটেই কাৰায়ত্ব কৰাৰ কাৰণে এই চোৰ চক্ৰটো উৎখাত হ'ব বুলি আমি আশা কৰিব পাৰোঁ এই গভাইত চোৰকেইটা হ'ল আলী হুছেইন খলিল খান আৰু নুৰ মহম্মদ খান এই 3 চোৰ হ'ল আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ অন্যতম সদস্য আৰক্ষীয়ে আলী হুছেইন খলিল খান আৰু নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰি গাড়ী চুৰিৰ চিন ৰিক্ৰিয়েশ্যন কৰে 3 মিনিটৰ ভিতৰতে কিদৰে এখন বাহন চুৰি কৰে তাৰ কৌশল দেখুৱাবলৈ বাধ্য হ'ল 3 গভাইত গাড়ী চুৰ বাইহাটা চাৰিআলিৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24 বাইহাটা চাৰিআলিত আন্তঃৰাজ্যিক গাড়ী চুৰ 3 মিনিটতেই চুৰি কৰিলে স্কৰপিঅ' বাহন ৰাইজক দেখুৱালে গাড়ী চুৰিৰ কিটিপ বাইহাটা চাৰিআলিৰ এটা লজৰ সন্মুখত পাৰ্কিং কৰি থোৱা এখন স্কৰপিঅ' বাহন হঠাৎ চুৰি হয় লগে লগে বাহনৰ গৰাকী কাষ চাপে আৰক্ষীৰ চুৰ বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান 24 ঘণ্টা নৌহতেই আৰক্ষীৰ জালত 3 চুৰ চুৰৰ জিম্মাৰ পৰা উদ্ধাৰ চুৰি স্কৰপিঅ' বাৰে আমাৰ এইখিনি ঠাইৰ পৰা অৰ্থাৎ পঞ্জলিকা লজৰ দুৱাৰমুখ এইখিনি মই য'ত থিয় হৈ আছোঁ এইখিনি ঠাইৰ পৰাই এখন স্কৰপিঅ' বাহন 3জন দুৰ্ধৰ্ষ চোৰে চুৰ কৰি লৈ যায় আৰু এই 3জন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল চোৰ গাড়ী চোৰ হয় আৰু ইণ্টাৰনেশ্যনেল গাড়ী চোৰৰ চক্ৰৰ সৈতে জড়িত আৰু তেওঁলোকে শুক্ৰবাৰে এই ঘটনাটো সংঘটিত কৰাৰ পিছত আমাৰ বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ওচি মহোদয়ে 24 ঘণ্টা নৌহওঁতে তেওঁলোকক কাৰায়ত্ব কৰি গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে যিবিলাক অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী আৰু এইবিলাক গোটেই কাৰায়ত্ব কৰাৰ কাৰণে এই চোৰ চক্ৰটো উৎখাত হ'ব বুলি আমি আশা কৰিব পাৰোঁ এই গভাইত চোৰকেইটা হ'ল আলী হুছেইন খলিল খান আৰু নুৰ মহম্মদ খান এই 3 চুৰ হ'ল আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ অন্যতম সদস্য আৰক্ষীয়ে আলী হুছেইন খলিল খান আৰু নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰি গাড়ী চুৰিৰ চিন ৰিক্ৰিয়েশ্যন কৰে 3 মিনিটৰ ভিতৰতে কিদৰে এখন বাহন চুৰি কৰে তাৰ কৌশল দেখুৱাবলৈ বাধ্য হ'ল 3 গভাইত গাড়ী চুৰ বাইহাটা চাৰিআলিৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24